দুলাল বৈশ্যৰ পদ্য গতিসূত্ৰ। নিউটন নামেৰে বিজ্ঞানী এজন এই পৃথিৱীলৈ আহি বহু ঘটনাৰ আচল ৰহস্য দিলেহি ভাঙি পাতি। তাৰে কেইটামান আজিৰ পাঠত আলোচনা আমি কৰিম। নাজানিলে এইবোৰ পিছৰ শ্ৰেণীত বহু বিপদত পৰিম। অচল বস্তুৱে অলপো নলৰে নিদিলে বাহ্যিক বল। গৈ থকা বস্তু ৰবই নোখোজে যদিহে নিদিয়ে বল। নিউটনৰ প্ৰথম গতিসূত্ৰ বুলি হলি জগত বিখ্যাত। জড়তাৰ নীতি মানে কাৰণেই জড়তাৰ সূত্ৰৰেও খ্যাত। গৈ থকা গাড়ী ৰখালে হঠাতে আগলৈ হাউলি পৰে। বহি থকা বস্তু হঠাতে আঁতৰালে সেয়ে থিতাতে পৰে। হেঁচা পৰিলে গতিশীল বস্তু ত্বৰান্বিত হয়। ত্বৰণক সেয়ে প্ৰযুক্ত বলৰ সমানুপাতিক কয়। ভৰ বাঢ়িলে আকৌ গতিশীল বস্তুৰ ত্বৰণৰ মান কমে। ত্বৰণ আৰু ভৰ ব্যস্তানুপাতিক সেয়ে কয় 4 নিউটনে। ইয়াক নিউটনৰ দ্বিতীয় গতিসূত্ৰ বুলি কয় সকলোৱে। চমুকৈ ইয়াক লিখিব পাৰি F=ma। তৃতীয় সূত্ৰটো বৰ মজাৰ, জানে সৰ্বজন। ভবাহে নাছিল আগতে কোনোৱে, ইও যে এক নিয়ম। সকলো ক্ৰিয়াৰে আছে দেখো এক বিপৰীতমুখী ক্ৰিয়া। ক্ৰিয়া প্ৰতিক্ৰিয়াৰ কি হ'ব মান মনতে ভাবি চোৱা। ক্ৰিয়া প্ৰতিক্ৰিয়া দুটা ভিন্ন বস্তুত কাৰ্যকৰী হয়। ৰাখিবা মনত এই দুটাৰ মান সদায় সমান হয়। পিছলৈ তুমি বিজ্ঞান অধ্যয়ন যদি কৰিব খোজা, নিউটনৰ সূত্ৰ জানিবই লাগিব, নহয় কথা সজা।